প্ৰথমতে #JusticeForJubin Garg, দ্বিতীয়তে আমি কমৰেড হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেইটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ। কমৰেড এইকাৰণে কৰিছোঁ যে জুবিন গাৰ্গৰ তেখেতে নিজক অনুৰাগী বুলি কৈছিলে, জুবিন গাৰ্গে নিজৰ অনুৰাগীসকলক কমৰেড বুলিয়ে সম্বোধন কৰিছিলে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কমৰেড বুলি হেৰি কৰিছোঁ। তেখেতলৈ প্ৰশ্ন যে আজি কেইবছৰমান আগত তালিবান সম্পৰ্কে পোষ্ট কৰাৰ বাবে, ফেচবুকত পোষ্ট কৰাৰ বাবে তেখেতে প্ৰায় 15জন মানুহক গ্ৰেপ্তাৰ কৰিছিলে তালিবানক সমৰ্থন কৰাৰ কাৰণে, যিটো ঠিকেই আছিল। কিন্তু আজিৰ তাৰিখত যেতিয়া ভাৰতবৰ্ষলৈ তালিবানৰ লিডাৰশ্বিপ আহিছে, তালিবানৰ লিডাৰশ্বিপক ৰেড কাৰ্পেট ৱেলকাম দিয়া হৈছে, গাৰ্ড অফ অনাৰ দিয়া হৈছে, এছ জয়শংকৰ তেখেতসকলৰ লগত একদম হলি গলি হৈ সাবতি ধৰিছে। তো সেই সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি কি প্ৰতিক্ৰিয়া, তেখেতে কি জবাব দিব, তেখেতৰ এই সম্পৰ্কে কি মন্তব্য? তাৰপিছত দেখিছোঁ যে তালিবানে প্ৰেছ কনফাৰেঞ্চ কৰাৰ সময়ত মহিলা জাৰ্ণেলিষ্টসকলক তাত সোমাবলৈ দিয়া নাই। এইটো গ্ৰহণযোগ্য নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা অন্য বিজেপি লিডাৰশ্বিপে এইটো সমৰ্থন কৰিছে নেকি? যদি কৰিছে কিয় কৰিছে, আৰু যদি নাই কৰা তেতিয়াহ'লে কিয় মন্তব্য দিয়া নাই? এইটো গ্ৰহণযোগ্য নেকি? আমাৰ ডেম'ক্ৰেটিক কাণ্ট্ৰি এটাত যদি এই ধৰণৰ ঘটনা ঘটে তেতিয়াহ'লে আমি কি বুজোঁ যে তেখেতসকল তালিবানৰ সমৰ্থক নেকি? তাৰ লগে লগে আমি দেখি পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা কিবা প্ৰেছ কনফাৰেঞ্চ হ'লে বা প্ৰেছৰ মানুহে সুধিলে তেখেতে সাংবাদিকসকলক সোধে যে আপুনি কোন চেনেলৰ, কোন মালিক আপোনাৰ, এই ধৰণে কিয় মাতিছে? গতিকে ইমানখিনি প্ৰশ্ন যদি সাংবাদিকসকলক সুধিব পাৰে, তেখেতসকলে এই বস্তুবিলাক যে ঘটি আছে তালিবান সম্পৰ্কে কিয় মাত মাতিব নোৱাৰে? আৰু তাৰ লগে লগে আমি দেখিছোঁ যে এটা সংখ্যৰ সাংবাদিকসকলে এই সম্পৰ্কে কোনো প্ৰতিবাদ কৰা নাই। এজন যেতিয়া নিজৰ কলিগৰ সম্পৰ্কে যে এই ধৰণৰ ঘটনা ঘটে, তে সকলো সাংবাদিকে কিন্তু তাৰ বিৰুদ্ধে মাত মাতিব লাগে। আৰু মাত মাতিবই নালাগে, প্ৰশ্ন সুধিব লাগে যে এই ধৰণৰ কিয় কৰিছে, তেখেতসকলে চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি সাংবাদিকসকলক ইণ্টিমিডেট কৰিব বিচাৰিছে নেকি? এইখিনি কিছুমান গুৰুত্বপূৰ্ণ বিষয়। আমি বিচাৰিছোঁ যে তেখেত আমাৰ এই প্ৰশ্নবিলাকৰ উত্তৰ দিয়ক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।